হেল্ল' মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেললৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 7ৰ মেথমেটিক্সৰ যিখন হাফেলি পেপাৰ আছিলে সেইখন আমি আলোচনা কৰিম, হয়নে? আহচোন আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চোৱাচোন 1 নম্বৰ কুৱেশ্যনটো কি দি আছে, -23 লগত কি যোগ কৰিলে যোগফল 0 হ'ব বুলি কৈছে। এতিয়া ইয়াত কিমান দি আছে, -23 লগত আমি কি যোগ কৰিম, কি যোগ কৰিলে আমি 0 পাম। -23 লগত আমি যদি +23 যোগ কৰোঁ তেতিয়া কি পাম, আমি 0 পাম, কাৰণ প্লাছ মাইনাছ কি হ'ব, মাইনাছ হৈ যাব, আৰু 23 আৰু 23 কি হয়, মাইনাছ কৰিলে মানে কি পাম, আমি 0 পাম, হয়নে? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 23, হয়নে? কিমান হ'ব, অপশ্যন 2টো। এতিয়া নেক্সট কুৱেশ্যনটো কৰোঁ আহাচোন। এতিয়া চোৱা নেক্সট কুৱেশ্যনটো কি দিয়া আছে, যিকোনো অখণ্ড সংখ্যা এৰ বাবে -a হৰণ 1 ইকুৱেল টু কিমান হ'ব বুলি কৈছে। যদি আমি -1 যদি 1ৰে যদি আমি হৰণ কৰোঁ তেতিয়া আমি কিমান পাম বুলি কৈছে। আমি -1 যদি -1ৰে যদি হৰণ কৰোঁ তেতিয়া আমি কিমান পাম, এইটো আমি অলৰেডি আলোচনা কৰিছিলোঁ, হয়নে? কিমান পাম আমি, -a, হয়নে? 3 নম্বৰ কুৱেশ্যনটো চোৱাচোন কি দিয়া আছে, 5 × -2ৰ পূৰণফল বুলি কৈছে। আমি 5 আৰু -2 যদি পূৰণ কৰোঁ আমি কিমান পাম, ইয়াত এটা প্লাছত আছে এটা মাইনাছত আছে, গতিকে আমাৰ প্লাছে মাইনাছে কি হ'ব, মাইনাছ হ'ব, কিন্তু চিনটো কি হ'ব, মাইনাছ চিন আহিব, আৰু 5 দুগুণ কিমান হ'ব, 10, হয়নে? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3, -10 হ'ব, হয়নে? এতিয়া আমি নেক্সট 4 নম্বৰ কুৱেশ্যনটো কৰোঁ আহাচোন কি দিয়া আছে, 1/2ৰ প্ৰতিক্ৰম বুলি কৈছে। প্ৰতিক্ৰম মানে কি আছিলে, ওলোটাকে লিখিম, হয়নে? আমি যিটো ওলোটা হয়, আমি যদি সাপোজ ইয়াত কিমান আছে, 1/2ৰ প্ৰতিক্ৰম বুলি কৈছে, ইয়াৰ 1/2ৰ প্ৰতিক্ৰম হ'ব 2 হয়, এইটো যদি আমি উল্টা কৰি দিওঁ কিমান হৈ যাব, 2 হৈ যাব। যিহেতু আমি 2 মানে কি হয়, তলত আমি 1টো নিলিখা একেই কথা, গতিকে আমি কি হ'ব, 1/2ৰ প্ৰতিক্ৰম কিমান হ'ব, 2। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, হয়নে? এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটো চাওঁ আহাচোন কি দিয়া আছে, 0.01 × 5ৰ পূৰণফল কিমান হ'ব বুলি কৈছে। আমি এইটো জাষ্ট পূৰণ কৰি দিলে হৈ গ'ল। আমি 0.01 লগত যদি 5 পূৰণ কৰোঁ তেতিয়া কিমান হ'ব, 0.05, হয়নে? অপশ্যন 3টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া তোমালোকে 6 নম্বৰ কুৱেশ্যনটো চোৱাচোন কি দিয়া আছে, 3 সমষ্টি 3/4 হৰণ 2 সমষ্টি 1/2 মান কিমান বুলি সুধিছে। এইটো তোমালোকে প্ৰথমে কি কৰিবা, যিবিলাক এইকেইটা কি হৈছে অপ্ৰকৃত এইকেইটা কি আছে, মিশ্ৰ ভগ্নাংশত আছে, হয়নে? এইকেইটা তোমালোকে যেতিয়া পৰিৱৰ্তন কৰিবা তেতিয়া অপ্ৰকৃত ভগ্নাংশলৈ পৰিৱৰ্তিত হ'ব, আৰু তাৰপিছত কি কৰিবা, এইটো যদি আমি হৰণ কৰোঁ তেতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2, 3/2, হয়নে? এতিয়া নেক্সট 7 নম্বৰ কুৱেশ্যনটো চোৱাচোন কি দিয়া আছে, তলৰ তথ্যসমূহৰ মধ্যমা কিমান বুলি সুধিছে। এইটো মধ্যমা উলিয়াব হ'লে মানে তোমালোকে প্ৰথমে কি কৰিবা, এই সংখ্যাবিলাক ঊৰ্ধ্বক্ৰমত সজাই ল'বা, সৰুৰ পৰা ডাঙৰলৈ, হয়নে? তাৰপিছত ইয়াত সংখ্যা ঊৰ্ধ্বক্ৰমত সজোৱাৰ পিছত যিটো মধ্যভাগত থাকিব সেইটোৱে ইয়াৰ কি হ'ব, মধ্যমা হ'ব। ইয়াত যিহেতু ইয়াত নাম্বাৰ আছে 10টা, গতিকে এইকেইটা যদি 10টা যদি ধৰোঁ, আমাৰ মাজত 2টা পৰিব, যিহেতু 2টা সংখ্যা আহিব, আৰু এই সংখ্যাকেইটা যোগ কৰি মেলি 2ৰে কি কৰি দিবা, হৰণ কৰি দিবা। এইটো যদি আমি যোগ কৰোঁ ইয়াৰ টোটেল 20 আহিব, আৰু 20ক যদি আমি 2ৰে হৰণ কৰোঁ কিমান পাম, আমি 10। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3, হয়নে? এতিয়া নেক্সট কুৱেশ্যনটো চোৱাচোন তোমালোকে, 8 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, তলৰ তথ্যসমূহৰ বহুলক কিমান বুলি সুধিছে। বহুলক মানে কি হয়, যিটো সংখ্যা আটাইতকৈ বেছি আছে, হয়নে? ইয়াত প্ৰথমে কি দি আছে, 2,2, ইয়াত 2 কিমান দি আছে, 2টা দি আছে, আৰু নেক্সটটো কিমান আছে, 3,3, 3ও 2টা আছে, আৰু 4,4, 4 ইয়াত কিমান আছে, 2টা আছে, 6 2টা, 7 2টা, কিন্তু 5 কেইটা আছে, 3টা। যিটো সংখ্যা বেছি থাকিব সেইটোৱে কি হ'ব, বহুলক হ'ব, হয়নে? এতিয়া নেক্সট 9 নম্বৰ কুৱেশ্যনটো চোৱাচোন কি দি আছে, যিবোৰ ঘটনা খাটাং সেইবোৰৰ সম্ভাৱিতা হ'ব বুলি কৈছে। যিবোৰ ঘটনা নিৰ্দিষ্ট হয় বা খাটাং হয় তেনেবিলাক সংখ্যাৰ কি হয়, সম্ভাৱিতা কিমান হ'ব, 1। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1। এতিয়া নেক্সট 10 নম্বৰ কুৱেশ্যনটো কৰোঁ আহাচোন কি দি আছে তোমালোকে চোৱাচোন।
x plus 5 equal to 0 সমীকৰণৰ x ৰ মান বুলি কৈছে হয়নে এটো আমি কি হয় x ৰ মান উলিয়াব হলে মানে আমি x ৰ লগত যিবিলাক সংখ্যা আছে হেবিলাক কি কৰিব লাগিব আমি আঁতৰাব লাগিব হয়নে গতিকে ইয়াত কিমান আছে x plus 5 আছে গতিকে আমি 5 টো ইয়াৰ পৰা আঁতৰাব লাগিব তেতিয়া আমি কাৰ মানটো পাম x ৰ মানটো পাম গতিকে চোৱাচোন তোমালোকে যদি x plus 5 equal to কিমান আছে 0 আছে হয়নে এটো কি হৈ যাব এটো যদি ৰাইট সাইডে লৈ যাও তেতিয়া কিমান হৈ যাব এই প্লাস 5 টো কি হৈ যাব ৰাইট সাইডে গলে মানে -5 হৈ যাব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 1 হয়নে -5 এতিয়া আমি নেক্সট কোৱেশ্চন কিটা কৰো আহাচোন কি দিয়া আছে এই 11 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে x ৰ 3 গুণৰ লগত 4 যোগ কৰিলে 10 পোৱা যায় উক্তিটো সমীকৰণত প্ৰকাশ কৰিলে হ'ব বুলি কৈছে x ৰ 3 গুণ মানে কি হয় আমি 3 লগত x টো কি কৰিব লাগিব পূৰণ কৰিব লাগিব হয়নে 3x হৈ যাব আৰু তাৰ লগত কি যোগ কৰিব দিছে 4 যোগ কৰিলে 3x + 4 কৰিলে কিমান পাম আমি 10 হয়নে গতিকে ইকুৱেল টু কিমান পাম 10 পাম হয়নে গতিকে 3x + 4 ইকুৱেল টু কিমান হ'ব 10 হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 হয়নে 4 নম্বৰ কোৱেশ্চনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আমি নেক্সট 12 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে y/3 - 2 = 5 সমীকৰণটো সমাধান হ'ব বুলি কৈছে হয়নে ইয়াৰ এটো তোমালোকে এনেদৰে কৰিবা যে y/3 - 2 আছে হয়নে এটো তোমালোকে প্ৰথমে লসাগু লৈ লবা লসাগু লৈ মেলি যেটো পাবা তাৰ পিছত এটো 5 আছে নহয় 5 ৰ লগত বজ্ৰপূৰণ কৰিব লাগিব আৰু তাৰ পিছতটো x ৰ লগত y যেটো y ইয়াত যেটো কি হয় এটা চলক হয় চলকৰ মানটো লেব লাগিব গতিকে তোমালোকে এই চলকৰ লগত থকা সংখ্যাবিলাক কি হয় লেফট সাইডে বা ৰাইট সাইডে নি মিলি কি কৰিব লাগিব তোমালোকে চলকত থকা তেতিয়া তোমালোকে চলকৰ লগত থকা সংখ্যাবিলাক আঁতৰাব লাগিব আৰু তাৰ পিছত কি কৰিব লাগিব চলকৰ মানটো যেটো হ'ব এটোই ইয়াৰ আনসাৰ হৈ যাব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 4 13 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে কোন x আৰু কোন y এজোৰ বিপৰীত কোণ x = 75 ডিগ্ৰী হলে y 75 ডিগ্ৰী হলে কোন y মান কিমান হ'ব বুলি কৈছে আসোৱা x আৰু y বিপৰীত কোণ যেহেতু আমি পাইছিলো যে তোমালোকে বিপৰীত কোণ বিলাক কি হয় সদায় সমান হয় গতিকে x যদি y বিপৰীত কোণ হয় যেহেতু আমাৰ x টো দিয়া আছে কিমান দিয়া আছে 75 গতিকে y টো কিমান হৈ যাব 75 ডিগ্ৰী হয়নে আশা কৰো সকলোৱে এটো বুজি পালা এটা নেক্সট কোৱেশ্চন কিটা চোৱাচোন কি দি আছে এজোৰ সমান্তৰ ৰেখা ছেদকৰ একে ফালৰ অন্তঃকোণ দুটাৰ সমষ্টি বুলি কৈছে এটো আমি অন্তঃকোণ পাইছিলো হয়নে অন্তঃকোণ একে ফালে থকা অন্তঃকোণ দুটাৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী আমি যেহেতু এটো পাইছিলো হয় আমি যেহেতু এটো পাইছিলো হয়নে 180 ডিগ্ৰী এতিয়া আমি নেক্সট নম্বৰ কোৱেশ্চনটো কৰো আছোন কি দি আছে এটা সমকোণৰ জোখ বুলি কৈছে সমকোণ কি আছিল যেটো কোণ 90 ডিগ্ৰী হ'ব তেনে ধৰণৰ কোণক কি বুলি কোৱা হয় সমকোণ হয়নে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 2 এতিয়া নেক্সট কোৱেশ্চনটো চোৱাচোন কি দি আছে 45 ডিগ্ৰী কোণৰ পূৰক কোণৰ মাপ কিমান বুলি কৈছে পূৰক কোণ মানে কি আছিল যে দুটা কোণ যোগ কৰিলে মানে আমি কিমান পাম 90 ডিগ্ৰী পাম তেনে ধৰণৰ কোণক কি বুলি কোৱা হয় পূৰক কোণ গতিকে যেহেতু এটা 45 কোণ দিয়া আছে গতিকে আমাক আৰু এটা 45 লাগিব তেতিয়া আমাৰ 90 ডিগ্ৰী হ'ব হয়নে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 4 হয়নে এতিয়া নেক্সট 17 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে এতিয়া আমি 17 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে ত্ৰিভুজ ABC ৰ কোণ A = কিমান দি আছে 35 ডিগ্ৰী আৰু কোণ B = কিমান দি আছে 65 ডিগ্ৰী হলে C = কিমান হ'ব বুলি সুধিছে এটা ABC এটা কি আছে ত্ৰিভুজ আছে আৰু A কোণটো কিমান আছে 35 ডিগ্ৰী আৰু B কোণটো কিমান দি আছে 65 ডিগ্ৰী হয়নে এইটো আমি কেনেদৰে উলিয়াম আমি যেহেতু পাইছিলো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান আছিল 180 ডিগ্ৰী হয়নে গতিকে আমি এনেদৰে কৰিম যে কোণ A plus কোণ B plus কোণ C = কিমান হ'ব 180 ডিগ্ৰী হয়নে
গতিকে এতিয়া চোৱাচোন তোমালোকে আমাৰ a মানটো কিমান দি আছে 35 ডিগ্ৰী দি আছে আৰু b মানটো কিমান দি আছে 65 ডিগ্ৰী দি আছে প্লাস কোণ c টো উলিয়াব লাগে হয়নে 180 ডিগ্ৰী এতিয়া চোৱা কোণ c ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী মাইনাস এই 35 আৰু 65 যোগ কৰিলে কিমান হ'ব 100 মানে 100 এতিয়া 180 পৰা যদি আমি 100 যোগ কৰো তেতিয়া কিমান হ'ব 80 ডিগ্ৰী গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 2 হয়নে 80 ডিগ্ৰী আশা কৰো আমি যিমানবিলাক আজি ইয়াৰ কোৱেশ্চন আলোচনা কৰিলো সকলোবিলাক বুজি পালা যদি তোমালোকে যদি ইয়াত যদি বুজি পোৱা নাই তেনেহলে কমেন্টত জনাবা যদি তোমালোকৰ যিকোনো কনফিউজন থাকে বা তোমালোকে কিবা বেলেগ কোৱেশ্চন নোৱাৰিলে তোমালোকে কমেন্ট কৰিব পাৰা মই তোমালোকৰ নেক্সট ভিডিঅত এই প্ৰবলেমবিলাক সলভ কৰিবলৈ চেষ্টা কৰিম আজি ভিডিঅটো আমি ইমানতে সামৰণি মাৰিছো আৰু তোমালোকে যদি ভিডিঅটো ভাল পালা তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা